এইবাৰ ভাতৃয়ে হত্যা কৰিছে ককায়েকক লাখুটিৰে কুবাই কুবাই হত্যা কৰা হৈছে ককায়েকক আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্য সৃষ্টি কৰিছে লগতে এই মুহূৰ্তত বিশদ তথ্য আৰু এইদৰে ৰাজ্যত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা আৰু নিজ ভাতৃয়ে লাখুটিৰে কুবাই কুবাই হত্যা কৰিছে ককায়েকৰ নাম ইতিমধ্যে সুৰেন হীৰা বুলি জানিব পৰা গৈছে আৰু হত্যাকাৰী ভাতৃ হৈছে পদুম হীৰাই সুৰেন হীৰাক লাখুটিৰে কুবাই কুবাই হত্যা কৰিছে বুলি জানিব পৰা গৈছে আৰু নিখাৰ ভাগতে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো নগাঁৱৰ জাজুৰীৰ বগৰীগুৰিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিজ ভাতৃয়ে লাখুটিৰে কুবাই কুবাই হত্যা কৰিছে ককায়েকক আৰু ককায়েকৰ নাম ইতিমধ্যে সুৰেন হীৰা বুলি জানিব পৰা গৈছে মৃত ককায়েকৰ নাম সুৰেন হীৰা আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছে ভাতৃ পদুম হীৰাই লাখুটিৰে কুবাই কুবাই ককায়েক সুৰেন হীৰাক হত্যা কৰিছে বুলি জানিব পৰা গৈছে পাৰিবাৰিক কণ্ডলে এইদৰে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে পুনৰলৈ কৈছোঁ পাৰিবাৰিক কণ্ডলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে নিজ ককায়েক সুৰেন হীৰাক ভাতৃ পদুম হীৰাই হত্যা কৰিছে লাখুটিৰে কুবাই কুবাই হত্যা কৰা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে পাৰিবাৰিক কণ্ডলৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত জাজুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলিও জানিব পৰা গৈছে নিশাৰ ভাগতে আৰক্ষীয়ে অভিযান চলাইছে আৰু লগতে নিশাৰ ভাগতে ঘটনাস্থলীত আৰক্ষী গৈ উপস্থিত হৈছে আৰু এই ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল যদিও পৰৱৰ্তী সময়ছোৱাত পদুম হীৰাক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে পুনৰলৈ কৈছোঁ নিশাৰ ভাগতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগতে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ জাজুৰীৰ বগৰীগুৰিত নিজ ভাতৃয়ে লাখুটিৰে কুবাই কুবাই হত্যা কৰিছে ককায়েকৰ নাম ইতিমধ্যে সুৰেন হীৰা বুলি জানিব পৰা গৈছে আৰু লগতে ঘটনা সংঘটিত কৰিছে পদুম হীৰাই লাখুটিৰে কুবাই কুবাই ককায়েকক হত্যা কৰিছে আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল পদুম হীৰাই পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিচাৰি পদুম হীৰাক আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱৰ জাজুৰীৰ বগৰীগুৰিত সংঘটিত হৈছে এই লোমহৰ্ষক এই নৃশংস হত্যাকাণ্ড কালি ময়ো ওলাই আহিছিলোঁ ককায়েকৰ লগত যিজনক মাৰিছে তেওঁৰ লগত আমি একেলগে বহি অলপ সময় কথা পাতি আছিলোঁ তাৰ অকণমান আগতে মই গুচি আহিলোঁ আহি নামঘৰত ভাগৱত পাঠ হৈছিলে তাত মই সেৱা এটা কৰিবলৈ জাষ্ট ঘৰত সোমাইছোঁগৈ সোমোৱাৰ পিছতে সি সেইফালৰ পৰা ক'ৰ পৰা আহিছে যিটো মাৰিছে মানে নামটো কি মাৰাটোৰ নাম ভীমা তাৰ নাম বেলেগ নাম আছে আপোনালোকে বিচাৰি ল'ব আমি গাঁৱৰ মানুহে ভীমা বুলি জানে সি মোক বহুত বেয়াকৈ গালি দি থৈ আহিছে পদূলিমুখৰ পৰা তাৰপিছতে মই একো নকৰিলোঁ খং উঠিছিল মই একো নকৰিলোঁ অলপ পিছতে ককায়েক আহিল এইফালৰ পৰা গৈ সি ককায়েকক চিধা মাৰ্ডাৰ কৰি দিছে লাখুটিৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত